আমার আমার স্যার মানে আজি 2 দিন ধৰি বিভিন্ন বা বাতৰিত আমি দেখিবলৈ পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰিছে। তে আমি চাই আছোঁ বস্তুটা মানে এক পৰ্যায়ে ভাইৰেল কৰিয়ে পেলাইছে, তথাপিতো সেই ডিলেট কৰা নাই তাৰমানে। তে এতিয়া মানে আচলতে কি মেছেজ দিব বিচাৰিছে নাজানো। তে দ্য ৰিল ষ্টকছ নামৰ এটা পেজত চলিটা এতিয়া কি কৰিছে, ভাইৰেল কৰিছে। তে আমি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা ফালৰ পৰা বা বঙাইগাঁও জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে আমি আজি মেৰেশ্বৰ থানাত আজি আহি এফআইআৰ দিছোঁ। আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে। তে আমি আইনগতভাৱে যি শাস্তি পায় আমি তেওঁ যাতে সেই শাস্তিখিনি পায় আমি সদায় হিতা বিচাৰিছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীক সদায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি ফুৰা মানুহক গ্ৰেপ্তাৰ হোৱা বুলি কৈছে। কিমান মানে লাজ নথকা মানুহ হ'লে এই কাম কৰিব পাৰে। মানে আমি ধিক্কাৰ জনাইছোঁ এনে পেজ থকা মানুহক, যাতে এনেকুৱা শাস্তি দিয়ক যাতে কোনোবাই যাতে পেজে বা নিউজ চেনেলে যাতে এনেকুৱা কাম কৰিব নোৱাৰে। সেইকাৰণে মই অসম আৰক্ষক বা মেৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি দাবী জনাইছোঁ বা অনুৰোধ কৰিছোঁ। ল'ৰাটোৰ নামটো ল'ৰাটোকতো মই চিনি নাপাওঁ প্ৰথমতে, পিছত যেতিয়া মই ইয়াতে আহি দেখা পাইছোঁ ল'ৰাটো মেৰেশ্বৰৰ বুলি জানিবলৈ পাইছোঁ, আৰু কিবা জিয়াৰুল হক নাকি তেনেকুৱা নাম আৰু কি, মই চিনি নাপাওঁ আৰু কি।